হেল্ল' এভৰিৱান আজি মই ভিডিঅ'টো দিওঁতে বহুতেই পলম হৈ গ'ল গতিকে আজি মহাশিৱৰাত্ৰি আৰু ঘৰৰ কাম বন কৰি মেলি ঘৰৰ থাপনাতে চাকি বন্তি লগাই ল'লোঁ লগাই মেলি আমাৰ ওচৰতে থকা এই বৰগছজোপা দুৱাৰমুখৰ আগু বুলিয়ে ক'ব লাগিব তাতে বৰগছজোপাত আমি আহিলোঁ বাইদেউ মই আৰু মোৰ ডাঙৰ ল'ৰা আজি চাকি বন্তি লগাম বুলি পিছত যাম আৰু বেলেগ মন্দিৰত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিছোঁ আৰু এইখন মানে পোষ্টাৰ এখন লগালোঁ এয়া মানে মহাদেৱৰ এখন ভণ্টি গিৰিয়েকে আনি দিছিলে মোক তো মই আহি ভাবিলোঁ ইয়াতে আমি এইখন মাৰি দিওঁ তো মোক মাৰিবলৈ সকলোৱে সহায় কৰিছে বৌ গজা চজা লৈ আহিলে আৰু মই আৰু লগত বাইদেউ আছে আৰু এই মহাদেৱক ধুনীয়াকৈ তাতে লগাই ল'লোঁ আৰু আমাৰ এই বৰগছজোপাৰ তলতে আগতে ডাঙৰকৈ শিৱৰাত্ৰি পতা হৈছিলে আৰু এতিয়া মানে বৰ্ডৰ মানুহে এইফালে ৱাল দি দিলে গতিকে সেইকাৰণে দুভাগ হৈ গ'ল আকৌ দুভাগ মানে সিফালে কোৱাৰ্টাৰ মানুহখিনি বেলেগকৈ পাতে আৰু আমিও কিবা এটা তেনেকৈ দিয়া যায় কিন্তু ঘূৰি যাবৰ কাৰণে অকণমান দিগদাৰ হয় তো সেইটো কাৰণে কেতিয়াবা যাওঁ ৰাতি আৰু তেনেকৈ হেৰি নহয় আৰু ইফালৰ পৰা আমি সেৱাভাগ লওঁ গতিকে আমি আগৰ পৰাই কৰি আহিছোঁ চ' সেইটো কাৰণে আমি এইফালৰ পৰা এইফালে সেৱাভাগ ল'বলৈ ওলাইছোঁ বাইদেউ মই লগতে আমাৰ ডাঙৰ ল'ৰা তো এইফালে এনেকৈ সেৱাভাগ কৰি লওঁ বুলি ভাবিলোঁ তো আহি গ'লে সেৱাভাগ কৰিব আৰু আপোনালোকেও পূজাভাগ আজি ক'ত কেনেকৈ কৰিলে কমেণ্ট এটাটো কৰিবচোন আৰু কেনেকৈ ক'ত গৈছিলে ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে এটা কমেণ্ট কৰি দিব তো আমি ইয়াতে পূজাভাগ কৰি ল'লোঁ আৰু কৰি মেলি যাম আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅ'টো আৰু বাইদেউ মই এনেকৈ সকলো মিলি এয়া পূজাভাগ কৰি আছোঁ আৰু এইফালে অলৰেডি আগত এখন মহাদেৱৰ পিকচাৰ আছিলে তো আজি মোৰ ডাঙৰ ল'ৰাই কিন্তু ভিডিঅ' ক্লিপ কৰি দি আছে মানে ভিডিঅ' কৰিছে তেনেকৈ সি নকৰে তো আজি মহাদেৱক বহুতেই ভাল পায় সেইকাৰণে মহাদেৱৰ পূজা কৰি খুব হ'লে ৰাতিপুৱা সিও গা পা ধুই ল'লে আৰু টিকলাও ল'লে আৰু এয়া সি অকণমান মানে নাজানা নিচিনা দেখায় মানে নাজানে বস্তুবিলাক কেনেকৈ কৰিম মোক সুধি আছে মই কি কৰিম কেনেকৈ জ্বলাম মানে আইডিয়া নাপায় নিচিনা মানে ডাঙৰ ল'ৰাটো আপোনাক কৈছোঁ মই ভিডিঅ'ৰ জৰিয়তে সি মানে আইডিয়া নাপায় মানে সৰুটো যেনেকৈ অলপ দুষ্টামি সি এনেকুৱা নহয় মানে অকণমান হেৰি টাইপৰ তো আবৰাই মানে বুজি নাপায় আৰু মই কেনেকৈ লগাম কি মানে চব কথা প্ৰতিটো কথা মাকক সুধিব চ' সুধি মেলি এয়া চাকি বনি তাক লগাব দিলোঁ আৰু মানে লগালে তাৰপিছতে ধূপটো আকৌ লগাই মেলি দিব নাজানে চ' দিলে তাৰপিছতে আমাৰ ঘৰৰ ওচৰত পূজাখন হৈ ল'ল হৈ মেলি এয়া আহিলোঁ এয়া বৌ মানে মোক তেতিয়া দেখাই দেখিছিলে আপুনি সহায় কৰি দিছিলে গজাল লগত তো বৌ আৰু আমাৰ ফেমিলিটো আহিলোঁ আমি চাৰিজনে আমাৰ ওচৰতে থকা 33 মন্দিৰলৈকে চ' আমি 33 মন্দিৰ আহি দেখিছেনে মানুহৰ পৰা ভিৰ আৰু ভক্তপ্ৰেমী ৰাইজ পৰা ভিৰ হৈছে তো তাতে আহিবলৈ আহিয়ে ভৰিখন ধুই ল'লোঁ অকণমান আৰু ধুই মেলি ইমান মানে ভিৰ হ'ল মানে সিফালে মহাদেৱৰ ওচৰত চ' তাতে আমি ভিডিঅ' ক্লিপ তেনেকৈ মই চাকি পানী লগাওঁ ওচৰতে এইখিনিতে চাকি পানী ধুনীয়াকৈ লগাই ল'লোঁ সিফালে ভিৰত খালি গাখীৰ পানীহে ঢালিলোঁ আকৌ মহাদেৱৰ শিৱলিংগত আৰু মহাদেৱত ইফালে চাকি পানী শান্তি ধুনীয়াকৈ ভগৱানক পূজা কৰিলোঁ আৰু আপোনালোকৰ মংগল হওক তাৰে কামনাৰে আৰু ইয়াতো ঢেৰ মন্দিৰ আছে আপোনালোকে যিসকলে আহিছে তেওঁলোকে গমেই পায় তো যিখিনি পাৰোঁ সকলো ভগৱানৰ তাতে এবাৰ গৈ কিনে চাকি বন্তি যিখিনি চাকি বন্তি বা ধূপ গাখীৰ পাৰোঁ আমি ঢালিবলৈ চেষ্টা কৰিলোঁ আৰু আমাৰ টিকলাও পূৰা আজি নম কৰিম বুলি আহিলে আৰু ওপৰৰ পৰা অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ ইয়াত চাওকচোন ইমান ভাল লগা এটা পৰিৱেশ আৰু এই মন্দিৰত আহিলে সঁচাই মনটো এতিয়া কিবা শান্তি লাগে অলপ বেলেগ জেগাত থকা নিচিনা লাগে নহয়নে তো আপোনালোকে যিসকলে অহা নাই আহিব আৰু আগতে মই ভিডিঅ' দিছোঁৱে আপোনালোকক আৰু লাইভো দিছোঁৱে সঁচাই ভাল লাগে আৰু এয়া আমাৰ টিকলাই দেখিছেনে আমাৰ টিকলাও মানে ভগৱান বুলি ক'লে মানে নম বুলি ক'লে খুবেই ভাল পায় সিও দেখিছে কি ধুনীয়াকৈ নম কৰি আছে আৰু এয়া ফুল দিবলৈ আহিছে সিও গাখীৰ ঢালিব আৰু বোলে ফুল দিব কৈছোনে ই অলপমান টিকলাটো আমাৰ অকণমান চালু আছে তো মই চালোঁ মানে অকণমান কামত মানে হেৰি নকৰে আৰু চব মানে এক্সপাৰ্ট তাৰপিছত আৰু এইফালে আহি গ'লোঁ আমি গণেশ বাবাক নম কৰোঁ আৰু এই গণেশ বাবাটো ইমান ধুনীয়া লাগিছে আজি আৰু ইমান ধুনীয়াকৈ নতুনকৈ ৰং দিছে থাকে বহুতেই ভাল লাগিছে একেবাৰে জিলিকি হৈছে গণেশ বাবাক তো ইয়াতো আমি পূজা এভাগ কৰি ল'লোঁ মানে চাকি বন্তি লগাই ল'লোঁ লগাই মেলি আৰু এইফালে টিকলাকেইটা উৎপাত দেখিছেনে আৰু ওচৰৰে ল'ৰাকেইটামান এই পাথৰৰ ওপৰত উঠিছে তাহাঁতক দেখি মানে আমাৰ টিকলাই থাকিবই নোৱাৰিল দাদেকৰ লগত উঠিয়ে গ'লে আৰু এইফালে সি আকৌ নম কৰে তেনেকৈ তো আকৌ নম কৰিব আহিলে মামীৰ লগত নম কৰিম চ' মামীৰ লগত নম কৰোঁকৈ নম কৰি ল'লে সেই নম বুলিহে কৈ আকৌ দেই আৰু যিমানে হেৰি হৈছে টাইম হৈছে ইফালে ভক্তপ্ৰেমী পূৰা ভিৰ হৈ গৈছে দেখিছেনে এইফালে শিৱ বাবা ভালকৈ ভিডিঅ'টো কৰা নহ'ল এয়া আকৌ আমাৰ ওচৰৰে জেঠি তেওঁলোকে মানে ইয়াৰ ৰাইজৰ ন চ' তাতে চাকি মানে সকলোকে ফুট চুট দিয়ে আৰু দিলে আৰু তাৰপিছত এইবিলাক অকণমান মেইন মন্দিৰটো দেখাইছোঁ 33 মন্দিৰৰ ভিতৰৰ মেইনটোত তাতে নাম হৈ আছে এয়া নামৰ আয়তীসকলে অকণমান ভিডিঅ' ক্লিপ কৰি দিলোঁ তাতে মই আকৌ ভইচ দিব লগা হ'ল ভইচে দিলোঁ ইফালে নাম চলি আছে ইমান সুন্দৰকৈ নাম এখন কৰিছে ভাল লাগে আৰু ইয়াত তাৰপিছতে অকণমান ভিতৰৰ 33 দেৱতাৰ থকা মন্দিৰটো দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক যিখিনিৰ পৰা অকণমান দেখুৱাই দিলোঁ আৰু ইয়াতো চাকি মানে
ফুট চুট লৈ ল'লোঁ, লৈ মেলি আমি ওলাই আহিলোঁ। ওলাই আহি ইমান ধুনীয়া পৰিৱেশ পাহাৰৰ, তো তাতে দেখা দিলোঁ। তাৰপিছতে আমি আহি গ'লোঁ ওচৰৰে বিষ্ণু মন্দিৰ। এই বিষ্ণু মন্দিৰ অহাৰ লগে লগে আমাৰ ইউটিউব আকৌ আইচক্ৰীম খাই মানে ভাগৰ লাগি গ'ল বোলে। ত' সিহঁতে আকৌ আইচক্ৰীম খাই মেলি এয়া বিষ্ণু মন্দিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু মই ভিডিঅ'বোৰ অকণমান স্পীড কৰি দিছোঁ, যি গতিকে মই 2টা মন্দিৰত আহিলোঁ, সেইকাৰণে অকণমান স্পীড কৰিলোঁ। আৰু ইমান সময় চোৱাৰটো সময় নাই মানুহবোৰৰ, তো সেইকাৰণে অকণমান স্পীড কৰি দিব লগা হ'ল। আৰু বিষ্ণু মন্দিৰটো ইমান সুন্দৰ লাগিছে, দেখি কিবা এটা ভাল লাগি গৈছে, নহয়নে বাৰু? আৰু ইয়াতে আজিকালি এনেকুৱা এটা ব্যৱস্থা হৈছে, ইয়াতে বিয়া কিবা কিবি ভাত মুখত দিয়া সকলোবোৰ আপোনালোকে যদি ওচৰত ওচৰৰ আপোনাৰ কোনোবা যদি আছে, তো কৰিলে আপোনালোকে যোগাযোগ কৰিব পাৰিব, মানে পাতিলে মানে যোগাযোগ কৰিব, পাতিলে যোগাযোগ কৰিব পাৰিব। আৰু ইমান সুন্দৰকৈ বনাইছে, আৰু ইয়াতে ৰখি কিনে পাহাৰখন চাবলৈ যে ইমান ভাল লাগিছে, এই ওপৰত উঠি কিনে সঁচাই ভাল লাগিলে দেই। তাৰপিছত আমি ইয়াতো চাকি বন্তি লগাই এইফালে আহিলোঁ। আৰু ইয়াতে আজি নাম আৰু ৰাতি মানে নাম আৰু কিবা টুকুৰা গীত থকা বুলি ক'লে। তো নাম আছে ৰঙীয়া গীতাঞ্জলি কিবা আছিলে, আমাৰ নামটো মই পাহৰি ভালকৈ বেনাৰখন নাচালোঁ। চ' ৰাতি নাম আছে। আৰু ইয়াতো মানে এতিয়া দিনতো নাম কীৰ্তন মানে হৈ আছে, মহিলাসকলৰ মানে কম্পিটিশ্যন। চ' এতিয়া তেনেকৈ, আৰু ৰাতি আকৰ্ষণীয় আছে গীতাঞ্জলি বাইদেউ আৰু টুকুৰা গীত। তো আপোনালোকে ৰাইজ আহিব, যদি চাব বিচাৰিছে আহিব পৰা বিষ্ণু মন্দিৰলৈ।